আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আপোনালোকে মক টেষ্ট হিচাপে ল'ব পাৰে ভিডিঅ'টো। চ' ইয়াতে ওৱান লাইনাৰ কুৱেশ্যনে হয়, ইয়াতে কোনো ধৰণৰ MCQ নাথাকে। ডাইৰেক্ট আপোনালোকে সময় খৰচ নকৰিব, ডাইৰেক্ট আপোনালোকে কুৱেশ্যনবিলাকৰ উত্তৰবিলাক দিবলৈ চেষ্টা কৰিব। ইয়াতে কোনো ধৰণৰ অপশ্যন নাই। চ' প্ৰথম কুৱেশ্যনটোত আছে চাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত। চ' সোনকালে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু কিমানটা কুৱেশ্যনৰ ভিতৰত কিমানটা পাৰিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। চ' ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব কমেণ্ট কৰি জনাওক। চাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত? চাহাৰা মৰুভূমি আছে আফ্ৰিকা, ঠিক আছে। মই লিখি দিছোঁ এবাৰ, আফ্ৰিকা মহাদেশত অৱস্থিত। তাৰপিছত নেক্সট কুৱেশ্যনত আছে, নেক্সট 2 নম্বৰ কুৱেশ্যনত আছে মাধৱদেৱ বিশ্ববিদ্যালয় অসমৰ ক'ত অৱস্থিত? হুৱেৰ ইজ মাধৱদেৱ ইউনিভাৰ্চিটি লোকেটেড ইন আছাম? চ' সোনকালে কমেণ্ট কৰিব। ইয়াৰ উত্তৰটো হ'ব লখিমপুৰত অৱস্থিত, ঠিক আছে। লখিমপুৰত অৱস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়। নেক্সট কুৱেশ্যনত আছে অসমৰ পৰা প্ৰকাশিত প্ৰথম বাতৰি কাকতখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব দৈনিক বাতৰি, ঠিক আছে। দৈনিক বাতৰি হৈছে অসমৰ পৰা প্ৰকাশিত প্ৰথম বাতৰি কাকতখন। দৈনিক বাতৰি। চ' মই PDF দি দিম, আপোনালোকে চিন্তা কৰিব নালাগে, কমেণ্টত মই পিন কৰি দিম। নেক্সট কুৱেশ্যনত আছে টুক্ৰেশ্বৰী দেৱালয় অসমৰ ক'ত অৱস্থিত? হুৱেৰ ইজ টুক্ৰেশ্বৰী টেম্পল লোকেটেড ইন আছাম? ইয়াৰ উত্তৰটো হ'ব গোৱালপাৰা জিলাত অৱস্থিত। গোৱালপাৰাত অৱস্থিত। চ' নেক্সট কুৱেশ্যনত গৈছোঁ। এইখিনিতে এটা কথা কৈ থওঁ, আপোনালোকে যদি মক টেষ্ট দিব বিচাৰে তেতিয়াহ'লে আছাম পুলিচ প্ৰিপেৰেশ্যনৰ এটা গ্ৰুপ আছে, এটা পেজ আছে ফেচবুকত। আপোনালোকে সেই ফেচবুকত পেজত গৈ পেলাই ধুনীয়াকৈ আপোনালোকে মক টেষ্টখিনি দিব পাৰে। চ' এইখিনি আচলতে মোৰ পেজৰ পৰাই মই দিছোঁ। এটা নেক্সট কুৱেশ্যনত আছে বিখ্যাত সাঁচী স্তূপ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব মধ্যপ্ৰদেশ, ঠিক আছে। মই লিখি দিছোঁ বাৰু। নেক্সট কুৱেশ্যনত আছে অভিযাত্ৰী কোনগৰাকী অসমীয়া নাৰীৰ আধাৰত ৰচিত? অভিযাত্ৰী ইজ ৰিটেন অন দ্য বেচিছ অফ হুইচ আছামিজ? উত্তৰটো কমেণ্ট কৰি জনাওক সোনকালে। ইয়াৰ উত্তৰটো হ'ব নিৰুপমা বৰগোহাঁই, ঠিক আছে। নেক্সট কুৱেশ্যনত গৈছোঁ। নেক্সট কুৱেশ্যনত আছে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে? ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে? খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ উত্তৰটো হ'ব বৰাইল পাহাৰ, ঠিক আছে। মই ইয়াতে লিখি দিছোঁ বৰাইল পাহাৰ, ঠিক আছে। বৰাইল পাহাৰে, বৰাইল মাউণ্টেনে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক পৃথক কৰিছে। নেক্সট কুৱেশ্যনত আছে তেজ গোট মৰাৰ বাবে কোনবিধ ভিটামিন অতিকৈ প্ৰয়োজন? হুইচ ভিটামিনছ আৰ মষ্ট নেচেচাৰী ফৰ ব্লাড গ্ৰুপছ? খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ উত্তৰটো হ'ব ভিটামিন কে, ঠিক আছে। ভিটামিন কে। তেজ গোট মৰাৰ বাবে কোনটো ভিটামিন লাগে? ভিটামিন কে, ঠিক আছে। ওপৰত লিখিছোঁ ভিটামিন কে বুলি। নেক্সট কুৱেশ্যনত আছে বজালীক কেতিয়া অসমৰ এখন জিলা হিচাপে ঘোষণা কৰা হৈছিলে? চ' কিমান চনত কৰা হৈছিলে কমেণ্ট কৰি জনাওক। চ' সকলোৱে কমেণ্ট কৰক। ইয়াৰ উত্তৰটো হ'ব 2021 চনৰ 12 জানুৱাৰী তাৰিখে বজালীক অসমৰ জিলা হিচাপে ঘোষণা কৰা হৈছিলে। চ' কুৱেশ্যনটো আচলতে তলত ইংলিছতো আছে, আপোনালোকে এবাৰ চাই লওক। হুৱেন ৱাজ বজালী ডিক্লেয়াৰ্ড এজ এ ডিষ্ট্ৰিক্ট অফ আছাম? চ' মনত ৰাখিব। নেক্সট কুৱেশ্যনত আছে কপাহ কয়লা উৎপাদনত ভাৰতৰ স্থান কি? খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াৰ উত্তৰ হ'ব ছেকেণ্ড, ঠিক আছে। কপাহ আৰু কয়লা উৎপাদনত ভাৰতৰ স্থান হৈছে ছেকেণ্ড। নেক্সট কুৱেশ্যনত আছে ভাঙনি ক'ৰ কোন? খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ভাঙনি ক'ৰ হৈছে আনন্দ চন্দ্ৰ আগৰৱালা। নেক্সট কুৱেশ্যনত আছে মানৱ দেহত কিমান লিটাৰ তেজ থাকে? খুবেই ইম্পৰ্টেণ্ট হয়। মানৱ দেহত কিমান লিটাৰ তেজ থাকে? ইয়াৰ উত্তৰটো হ'ব 5 লিটাৰ তেজ থাকে, ঠিক আছে। 5 লিটাৰ। নেক্সট কুৱেশ্যনত আছে ভট্টদেৱৰ সম্পূৰ্ণ নাম কি? চ' কমেণ্ট কৰক সম্পূৰ্ণ নামটো ভট্টদেৱৰ। ভট্টদেৱৰ সম্পূৰ্ণ নাম হৈছে বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য। চ' মনত ৰাখিব বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য।
নেক্সট কুৱেশ্যন আছে বহাগ বিহুক আন কি নামেৰেও জনা যায় বহাগ বিহুত আন কি নামেৰে জনা যায় চ' সকলোৱে জানে ৰঙালী বিহু বুলি জনা যায় ঠিক আছে ৰঙালী বিহু চ' এটা কাম কৰিব আপোনালোকে ভিডিঅ'টো আপোনালোকে পজ কৰি পেলাই আপোনালোকে কমেণ্টবিলাক কৰিব যাতে নিজকে পৰীক্ষা কৰি চাব পাৰে ঠিক আছে আৰু বা নিজৰ মনৰ ভিতৰতো ভাবিব পাৰে আৰু কিন্তু কিমান এটা কুৱেশ্যনৰ ভিতৰত কিমান এটা পাৰিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব নেক্সট কুৱেশ্যন আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোন ঠাইত মহাপ্ৰয়াণ কৰিছিল খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ৰিপিটেড কুৱেশ্যন হয় ইয়াৰ উত্তৰটো হ'ব কোচবিহাৰ ঠিক আছে কোচবিহাৰত মহাপ্ৰয়াণ কৰিছিলে ধন্যবাদ আজিৰ ভিডিঅ'ত এইকেইটা আছিলে আৰু এইটো কুৱেশ্যন আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাব অলিম্পিকৰ পতাকাত কেইটা ৰিং থাকে চ' কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু কেইটা কালাৰ কি কালাৰ থাকে সেই কালাৰকেইটা আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব চ' ধন্যবাদ আকৌ এটা ভিডিঅ' লৈ আহিম মই আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব সকলোকে শ্বেয়াৰ কৰি দিব ধন্যবাদ